চাওক ইতিমধ্যে আপোনালোকে গম পাইছে যে ২৬ৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু আপোনালোকে জানেই যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো নিৰ্বাচনে খুব গুৰুত্ব সহকাৰে লয় আৰু এই নিৰ্বাচনৰ প্ৰাকখনত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লওঁ। গতিকে আজিৰে পৰা আমাৰ এই দেৱাল লিখন কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে আমাৰ দিছপুৰ সমষ্টিত তেখেতসকলে এই দেৱাল অংকন কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আৰু আমাৰো দায়িত্ব আছিল জালুকবাৰী সমষ্টিত। গতিকে জালুকবাৰী সমষ্টিৰ আমাৰ এই স্থানত আমি আজি দেৱাল অংকন কাৰ্যসূচীত আমি ভাগ ল'লোঁ আৰু আশা কৰিছোঁ যে এই কাৰ্যসূচীৰ লগতে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে ৰাইজৰ মাজত আমাৰ যিসমূহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে উন্নয়নমূলক যিমানখিনি কাম কৰিছে সকলো কাম আমি ৰাইজৰ মাজলৈ ইতিমধ্যেই লৈ গৈছোঁ আৰু আগন্তুক দিনতো আমি প্ৰতিটো কামে আমি ৰাইজৰ মাজলৈ যাম, ৰাইজৰ ওচৰলৈ আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ আমাৰ গঠন কৰিব লাগিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই শক্তিশালী চৰকাৰখনে আকৌ যাতে ৰাইজৰ কাৰণে কাম কৰি যাব পাৰে, উন্নয়নৰ ধাৰা যিধৰণে অসমত বোৱাই দিছে আগন্তুক দিনতো যাতে তাতকৈ আৰু বেছি উন্নয়নৰ ধাৰা বোৱাব পাৰোঁ, সেয়াই আমাৰ উদ্দেশ্য আৰু লক্ষ্য। গতিকে এই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰতিগৰাকী কাৰ্যকৰ্তাই একেবাৰে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বুথৰ কাৰ্যকৰ্তাগৰাকীলৈকে সকলোৱে এই কাৰ্যসূচীসমূহত ভাগ লৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।